আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা আপুনি যদি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে তেন্তে আপুনি জনাটো অত্যন্ত প্ৰয়োজন। ডিবিটি লিংক কি বা কেনেদৰে কৰিব লাগে, ক'ত যাব লাগে, সকলোখিনি তথ্য এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। মই অংকুৰ, আপুনি চাই আছে আমাৰ ফেচবুক পেজ। যদি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। যদি আমাৰ ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বহুতো বন্ধু বান্ধৱীৰ যি আঁচনিসমূহ অৰ্থাৎ অৰুণোদয় আঁচনিয়েই নহয় বিভিন্ন ধৰণৰ আঁচনি টকাখিনি যদি বেংক একাউণ্টলৈ পঠায় তেওঁলোকৰ টকাখিনি একাউণ্টত জমা নহয়। কি কাৰণে জমা নহয়? আপোনালোকৰ একাউণ্টৰ লগত ডিবিটি লিংক নাথাকে। এতিয়া ডিবিটি লিংক কি মই জনাব বিচাৰিম। ডিবিটি মানে হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ, অৰ্থাৎ অসম চৰকাৰেই হওক ভাৰত চৰকাৰেই হওক যিখিনি টকা প্ৰদান কৰে সেই টকাখিনি ডিবিটিৰ মাধ্যমেৰে তৃতীয় পক্ষই কোনো হস্তান্তৰ কৰিব নোৱাৰাকে পোনপটীয়াকৈ আপোনালোকৰ নিজৰ বেংক একাউণ্টত টকাখিনি দিয়ে। এতিয়া মেইন বিষয়বস্তুটো হৈছে আপুনি ডিবিটি লিংক কেনেদৰে কৰিব। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় ডিবিটি লিংক থাকিলে টকা পাবনে নাই, আধাৰ কাৰ্ডটো বেংকৰ সৈতে সংলগ্ন থাকিলে টকা পাব, সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি আছিল। মই সেই আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিম। বন্ধু বান্ধৱীসকল আপোনালোকে মন কৰিব, যদি আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক আছে তেতিয়াহ'লে আপুনি ডিবিটি কৰাৰ কোনো প্ৰয়োজন নাই। ডিবিটিটো এটা বেলেগ বস্তু, আধাৰ কাৰ্ডটো এটা বেলেগ বস্তু। আধাৰ কাৰ্ডটো বেংকৰ লগত যদি লিংক আছে তেতিয়াহ'লে আপুনি ডিবিটি নকৰিলেও হ'ব। যদি আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ সৈতে লিংক নাই তেতিয়াহে আপুনি ডিবিটি কৰিব লাগিব। ডিবিটি কৰিবৰ বাবে আপুনি যাব লাগিব আপোনালোকৰ যিটো একাউণ্টত আঁচনিসমূহৰ টকা সোমায় বা অৰুণোদয় আঁচনিৰ টকা সোমায় তেতিয়াহ'লে আপুনি নিজৰ বেংক একাউণ্টত যাব। তাত কি কৰিব, আপোনাক এখন প্ৰপত্ৰ দিব বা ফৰ্ম দিব। সেই আবেদন পত্ৰখন আপুনি সুন্দৰকৈ ফিল আপ কৰিব, মেনেজাৰক ক'ব ডিবিটি লিংক কৰিব লাগে। তেনেদৰে কোৱাৰ পিছত তেওঁলোকে এখন ফৰ্ম দিব, সেই ফৰ্মখন সুন্দৰকৈ ফিল আপ কৰিব, একোখন ফটো দিব, সেই ফটোখন আপুনি দিব লাগিব। দিয়াৰ পিছত আকৌ কি কৰিব লাগিব, আপুনি তাত চহী কৰিব লাগিব। সুন্দৰকৈ সকলোখিনি কৰাৰ পিছত তেওঁ মেনেজাৰে সেই কামখিনি কৰিব, আপোনাৰ প্ৰচেছখিনি আগবঢ়াব। তাৰপিছতে আপোনাৰ ডিবিটিৰ লিংক হৈ যাব। যদি আপুনি নিজৰ মোবাইলতে অতি সহজে ডিবিটি লিংক কৰিব বিচাৰে তেন্তে মই বেলেগ এটা ভিডিঅ' লৈ আহিম, আপোনালোকে ফলো কৰি ৰাখিব। যদি মোৰ ভিডিঅ'টো নতুনকৈ পাইছে কেনেদৰে ডিবিটি লিংক কৰিব লাগে সেই সম্পৰ্কে নিজৰ মোবাইলতে মই আপোনালোকক দেখাম। আজি এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিলোঁ। আঁচনিসমূহ অৰ্থাৎ আপুনি যদি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, আপুনি যদি টকা লাভ কৰি আছে, হয়তো আপুনি ডিবিটি লিংক নকৰিলে আগন্তুক টকাখিনি লাভ কৰিবলৈ সক্ষম নহ'ব। বন্ধু বান্ধৱীসকল এইখিনিয়ে ডিবিটি লিংক কেনেদৰে কৰিব লাগে সেই সম্পৰ্কে এটা সৰু ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অলপ উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু নতুন নতুন বন্ধু বান্ধৱীয়ে চাবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আমাৰ ফেচবুকত চাই আছে ফেচবুক পেজটো ফলো কৰিব। যদি আমাৰ ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।